নমস্কাৰ নিউজ নাওৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাওঁহক কি আছে আজি আমাৰ সংবাদ এজন সমাজ হিতৈষী ব্যক্তি তেখেতে নিস্বাৰ্থভাৱে নিজা শ্ৰমদানেৰে সেৱা কৰি আহিছে স্বচ্ছ ভাৰত মিছন সফল হোৱাৰ কামনাৰে নিউজ নাওৰ এক প্ৰতিবেদন স্বচ্ছতাই ঈশ্বৰ সেৱা এই বাক্যশাৰীকে শিৰোগত কৰি যোৰহাটৰ পাখিবাৰী গাঁৱৰ নিবাসী এজন ব্যক্তিয়ে সমাজখন পৰিষ্কাৰ কৰি ৰাখিবৰ বাবে নিজা শ্ৰমদানেৰে সেৱা আগবঢ়াই আহিছে নিস্বাৰ্থভাৱে তেখেতে বিগত কেইবা বছৰ ধৰি চৰকাৰী কাৰ্যালয়ৰ চৌহদ আৰু ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠানৰ চৌহদ নিজা শ্ৰমদানেৰে পৰিষ্কাৰ পৰিচ্ছন্ন কৰি তোলে তেখেতৰ নাম দিব্যজ্যোতি দাস দিব্যজ্যোতি দাসে মত প্ৰকাশ কৰে যে যিহেতু চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান আৰু ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠান চৰকাৰে নিৰ্মাণ কৰি দিছে তাক সুন্দৰকৈ পৰিষ্কাৰ কৰি ৰখাটো আমাৰ কৰ্তব্য তেনে কৰিলেহে আমাৰ যোৰহাট আমাৰ অসম সুন্দৰ আৰু স্বচ্ছ হৈ থাকিব সেয়েহে পহিলা নৱবৰ্ষৰ শুভেচ্ছাৰে স্বচ্ছদূত দিব্যজ্যোতি দাসে নিজা শ্ৰমদান কৰা দেখা গ'ল অনুসূচিত জাতি পৰিষদৰ ছাত্ৰবাসৰ চৌহদ নমস্কাৰ মোৰ নাম শ্ৰী দিব্যজ্যোতি দাস মোৰ ঘৰ পাখিবাৰী গাঁৱত যোৰহাটৰে কিন্তু এই স্বচ্ছ ভাৰত অভিযানৰ প্ৰথম দিনাখন নৱবৰ্ষৰ শুভেচ্ছাৰে মই সকলো ৰাইজলৈ মোৰ আন্তৰিক অভিনন্দন আৰু জ্ঞাপন যাচিছোঁ কিন্তু ইয়াৰ উদ্দেশ্য এটাই স্বচ্ছতা আমাৰ হৈ গ'ল স্বাস্থ্যৰ এক অবিচ্ছেদ্য অংগ সেই উপলক্ষে ভাবি লৈ যে আমি উঠি অহা নৱপ্ৰজন্মক আমি সকলো দিশ যাতে সামৰি সমস্ত এই যিখিনি স্বচ্ছতা পৰিচয় দিব লাগে আমাৰ এখন যোৰহাটৰ তাৰ যাতে স্বচ্ছতা পৰিচয় ৰাখি দিব পাৰোঁ সেই উদ্দেশ্য লৈ মই এই কাম আজি আৰম্ভ কৰিছোঁ সম্পূৰ্ণ নিজা প্ৰচেষ্টাৰে সম্পূৰ্ণ নিজা প্ৰচেষ্টাৰে অশেষ কষ্টৰে এই কামখিনি মই আগবাঢ়ি আহিছোঁ কৰিবৰ কাৰণে এই সকলো মই কিন্তু ৰাজহুৱা অনুষ্ঠানত যিখিনি মানে অপৰিষ্কৃত যেন দেখা পাওঁ সেই জেগাবোৰত মোৰ চকু পৰে এইটো কাৰণে শুনক আজি যদিও চৰকাৰী হয় এইখিনি আজি ধৰক কিবা ঘৰ এটা বনাবলৈ দিলে আপোনাৰ সেই ঘৰটো আপোনাৰ পৰা মই ধাৰাই ল'লোঁ কিন্তু ঘৰ মেইনটেইন কৰাটো আমাৰ এইখিনি আমাৰ দায়িত্ব আমাৰ চৰকাৰৰ যেতিয়া আমাৰ সম্পত্তি যেতিয়া আমাৰ মাটি যেতিয়া আমাৰ দায়িত্ব সকলোৰে দায়িত্ব আছে গতিকে সেই দায়িত্বখিনি আমিতো এনেই মুখে ক'লে নহয় যে এইখন আমাৰ চহৰ আমাৰ নগৰ আমাৰ দায়িত্ব সেইখিনি নহয় নহয় কিন্তু হাতে কামে কৰি দেখুৱাব লাগিব মই সেই উদ্দেশ্য লৈ আজি বহুবাৰ মই বহুত ঠাইটো কৰিছোঁ গতিকে সেই উদ্দেশ্য লৈ আচলতে আজি প্ৰথমবাৰৰ নৱবৰ্ষৰ প্ৰথম দিনতে মই এই কাৰ্যসূচী ল'ম বুলি অৱলম্বন কৰিছোঁ মই পোনপ্ৰথমে আপোনালোকৰ নিউজ নাও এই মানে প্ৰচাৰ মাধ্যমৰ যোগেদি যোৰহাটবাসী তথা অসমবাসী ৰাইজক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ যোৰহাট জিলা অনুসূচিত জাতি পৰিষদৰ তৰফৰ পৰা আৰু যোৰহাট প্ৰাক্তন ছাত্ৰ সতীৰ্থ সন্মিলনৰ তৰফৰ পৰা আজি সুখৰ খবৰ আজি কিছুদিনৰ আগতে এখেতক মই দিব্যজ্যোতি দাস ডাঙৰীয়াক মাজতে লগ পাইছিলোঁ লগ পালোঁ তেখেতৰ নিজৰ কৰ্ম পৰিচয়ৰ বিষয় লৈ আমাৰ আগত দাঙি ধৰিলে আৰু সেই সূত্ৰে তেওঁ নিজে মনোনিৱেশ কৰিলে যে এই অনুষ্ঠানটো অনুসূচিত জাতি ছাত্ৰাবাস আৰু অনুসূচিত জাতি পৰিষদৰ যিটো কাৰ্যালয় চৌহদটো আমি মাজে সময়ে কেতিয়াবা মিউনিচিপালিটিৰ 2-4জন ব্যক্তি আহি পিনি চাফা চিকুণ কৰি থৈ যায় আৰু তেখেতে নিজে যেতিয়া সেই কথাটো মনোনিৱেশ কৰিলে আমি ৱেলকাম কৰিলোঁ তেখেতক স্বাগতম জনালোঁ আৰু নৱবৰ্ষৰ প্ৰাকক্ষণত তেখেতে আহি তেখেতৰ শ্ৰমদানেৰে আমাৰ এই চৌহদটো পৰিষ্কাৰ পৰিচ্ছন্ন কৰি দিয়াৰ কাৰণে তেখেতলৈ আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ হয় তেখেতৰ পৰিয়াললৈ আমি নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ ভগৱানে ভালে কুশলে ৰাখক আৰু এই যিটো মানসিকতা তেখেতৰ যিটো মানসিকতা সেই মানসিকতাটো আজিৰ তাৰিখত যোৰহাট জিলাৰ বা অসমৰ প্ৰত্যেকজন নৱপ্ৰজন্মৰ ওচৰত যাতে গা কৰি উঠক তেখেতে দুআষাৰমান কথা আপোনালোকক কৈ গ'ল যে চৰকাৰে আমাক বস্তুটো দিছে গতিকে তাক প্ৰতিপালন কৰি ৰখাটো আমাৰ কৰ্তব্য গতিকে লেতেৰা কৰি বা পৰিৱেশটো বিনষ্ট কৰি আমি চৰকাৰক দোষাৰোপ কৰিলে আচলতে এইটো ভুল কথা হয় চৰকাৰৰ যিখিনি পদক্ষেপ আদৰণীয় পদক্ষেপ হয় সেই আদৰণীয় পদক্ষেপখিনি আমি সুচাৰুৰূপে কেনেকৈ পৰিচালনা কৰিব পাৰোঁ তাৰ নিজে অলপ চিন্তাবোধ কৰিব লাগে আৰু তেখেতৰ সেই চিন্তাধাৰাটোক আমি স্বাগতম জনাইছোঁ আৰু তেখেতৰ সুস্বাস্থ্য কামনা কৰি এই কাৰ্যসূচীটোত তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও 24/7 যোৰহাট